সিআইডিৰ কাৰ্যালয়ত উপস্থিত হৈছে ধেমাজি সমাজ বিহু কমিটিৰ বিষয়ববীয়া 2023 আৰু 24 বৰ্ষত জুবিন গাৰ্গে অনুষ্ঠান পৰিৱেশন কৰিছিল অনুষ্ঠানৰ বাবে 11 লাখ টকাত চুক্তিবদ্ধ হৈছিল 2023 বৰ্ষত নগদ ধন দিছিল কমিটিয়ে সিদ্ধাৰ্থক 2024 বৰ্ষত চেক যোগে দিছিল আগধন জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত অৱহেলা হোৱা বুলি মন্তব্য কমিটিৰ বিষয়ববীয়াসকলৰ জুবিন গাৰ্গে ন্যায় পাবই লাগিব বুলি ইতিমধ্যে মন্তব্য কৰিছে কমিটিৰ বিষয়ববীয়াসকলে আৰু এই মুহূৰ্তত কমিটিৰ বিষয়ববীয়াৰ আছে মন্তব্য এই মুহূৰ্তত লৈ আহিছো ধেমাজি পাইছো ধেমাজি যুৱ সমাজ আমি 2024 আৰু 2025 ইয়াৰ কণ্টিনিউছলি গৈছিলে আমাৰ 11 লাখ কাৰ লগত আপোনালোকৰ এগ্ৰিমেণ্ট আমাৰ সিদ্ধাৰ্থৰ লগত হয় কেনেকৈ দিছিলে পইচাটো আমি 2024 টোটেলি 11 লাখ টু সিদ্ধাৰ্থ আমি কেছ দিছোঁ আৰু 2025 2 লাখ ক্ৰছ চেক আৰু তেওঁ এবাৰ যিহেতু তেওঁলোকে প্ৰগ্ৰেম কৰোঁতে যি প্ৰভাইড কৰা নাছিল ডিজি কাৰণে আমি 11 লাখ দিলোঁ 10 লাখ 70,000 দিলোঁ তাৰে 2 লাখ আমি কেছ দিলোঁ বা চেক দিলোঁ আৰু 8 লাখ 70,000 যিটো আছে আমি এইটো কেছ দিছোঁ দুবাৰ গৈছিল ন দুবাৰ এনেই আপোনালোকে সিদ্ধাৰ্থ বস্তুখিনি গম পাইছে জুবিন গাৰ্গৰ যি মৃত্যু হৈছিল এবাৰ মৃত্যু হ'ল আপোনালোকে কি ভাবে সিদ্ধাৰ্থৰ কথাটো চাওক নেগলিজেঞ্চিটো আছে তাৰ জুবিন দাটো আমাৰ অসমৰ সম্পদ গৌৰৱ তেওঁ সাৰ্থ তেওঁক অসমৰ পৰা ক'ৰবাত অনুষ্ঠান কৰিবলৈ লৈ নিদিয়ক লাগে তেওঁ দীৰ্ঘদিন ধৰি সিদ্ধাৰ্থই যেতিয়া জুবিন দাৰ লগত আছে চাহটোৰ দৰে থাকে এইটো নেগলিজেঞ্চি আছেই সেইটোতো আৰু কোনো কথা নাই নুই কৰিবলগীয়া কথাই নাই আৰু যদি তাত কৰি এতিয়া যিবিলাক কথা আমি শুনি আছোঁ যে তেওঁক এটা পৰিকল্পিত কিবা যদি কৰা হৈছে সেইবিলাক এছ আই টিয়ে তদন্ত কৰি আছে আৰু পানী নোহোৱাৰ পৰা এটা তদন্তৰ মাজত তদন্ত হ'ব লাগে আৰু ন্যায়টো জুবিন দাই পাবই লাগিব জাষ্টিছ ফৰ জুবিন দা যিটো আছে সেইটো আমি একেখিনি জুবিন দাই ন্যায় পাব লাগে আপোনালোকে কোন বিহু কমিটি বুলি ক'লে আমি ধেমাজি যুৱ সমাজৰ ৰঙালী বিহু আন্দোলন আমি ধেমাজি পাইছোঁ ধেমাজি যুৱ সমাজ